হয় দৰং জিলাৰ দলগাঁও আৰক্ষী থানাত আজি উপস্থিত আছোঁ আৰু আছাৰ নিলম্বিত নেতা অনিল টপ্প আৰু দেৱজিৎ বসুমতাৰী ডাঙৰীয়াৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিছোঁ। তেওঁলোকে যোৱা 12 তাৰিখৰ পৰাই এটা কল ৰেকৰ্ডিং ভাইৰেল কৰিছে আৰু তাতে তেওঁলোকে কথা পাতিছে যে জয় ভাৰত পাৰ্টিৰ বিষয়ববীয়া আৰু আছাৰ বিষয়ববীয়া হেনো যোৱা BTC নিৰ্বাচনত আৰু এইবাৰ বিধানসভা নিৰ্বাচনত UPPL, BPF আৰু BJPৰ পৰা বৃহৎ ধন লেনদেন কৰাৰ তেওঁলোকে অভিযোগ তুলিছে। ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, কি তথ্য তেওঁলোকৰ হাতত আছে তেওঁলোকে ৰাজহুৱা কৰিব লাগে অতি সোনকালে। আৰু তেওঁলোকে অভিযোগ আনিছে আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰাৰ ধৰ্মপত্নী লতা তিৰু বাইদেউৰ ওপৰত যি অভিযোগ আনিছে, আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ ধৰ্মপত্নী প্ৰীতি বাইদেউৰ ওপৰত যি অভিযোগ আনিছে, জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰ সমিতিৰ উপসভানেত্ৰী দিব্যা কালাৰ বাইদেউৰ ওপৰত যি আপত্তিজনক কথা তেওঁলোকে যি অপপ্ৰচাৰ কৰিছে, ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে। এই অনিল টপ্প আৰু দেৱজিৎ বসুমতাৰীয়ে এই জাতিটোক যি ভুল পথে পৰিচালিত কৰাৰ যি ষড়যন্ত্ৰ ৰচি আছে, নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টিক বদনাম কৰাৰ কাৰণে যি নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছে, তেওঁলোকক সাৱধান থাকিবৰ বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ তেওঁলোকৰ হাতত কি তথ্য আছে অতি সোনকালে ৰাজহুৱা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আজি এজাহাৰ দিয়াত মই দৰং জিলা প্ৰশাসনক মই আহ্বান জনাম, এই দুজন ব্যক্তিক মাতি আনি তেওঁলোকৰ হাতত কি তথ্য আছে তেওঁলোকক ৰাজহুৱা কৰাৰ কাৰণে তেওঁলোকে দাবী জনাওক। আৰু যদি তেওঁলোকে তথ্য দিব নোৱাৰে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰাৰ বাবে মই দৰং জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ।